নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এটি ভাল খবৰ দিবলৈ ওলাই আছো। ইয়াতে আপোনালোকে চাব পাৰে যোৱাকালি যি আসাম কেবিনেটৰ বৈঠক হৈ গ'ল, তাত আপোনালোকৰ কি কি সিদ্ধান্ত লোৱা হৈছে আৰু এইখিনিত আপোনালোকৰ যিখিনি এটা অধিক আগ্ৰহেৰে বাট চাইছিল সেইটো হ'ল প্ৰভিন্সিয়েল স্কুল, আৰু ইয়াত লিখা হৈছে যে আপোনালোকৰ যিখিনি থাকি যোৱা স্কুল আছে, ভেঞ্চাৰ স্কুল যিখিনি আছে, তেখেতসকলক মানে এটি কমিটি বনোৱা হৈছে, চাব কমিটি এটা বনোৱা হৈছে। আৰু যিখিনি আগতে 2013 যেতিয়া প্ৰভিন্সিয়েলাইজ হৈছিল, সেইটো সময়ত যিসকল শিক্ষাগুৰু অথবা যিবোৰ বিদ্যালয়ত থাকি গৈছিল, সেইবিলাকৰ পুনৰীক্ষণ কৰা হ'ব আৰু অতি সোনকালে যিকোনো এটা পদক্ষেপ লোৱা হ'ব। গতিকে প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুল এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ক'ব লাগিব আমাৰ আসাম কেবিনেট বৈঠকৰ যি মন্ত্ৰীসকলৰ বৈঠক হৈছিল। গতিকে আপোনালোকে অধিক আগ্ৰহেৰে যিটো সিদ্ধান্ত লয় আপোনালোকে বাট চাই আছিল, সেই সিদ্ধান্ত অতি সোনকালে অধিক ভাল ফলাফল এটা দেখুৱাব বুলি পেলাই আশা কৰিছোঁ। ধন্যবাদ।